সৰ্বোপৰি জনা পিতৃ ঈশ্বৰ, তুমি মানুহক সৰল আৰু শুদ্ধ ৰূপে সৃষ্টি কৰিছিলা আৰু অতিশয় সুন্দৰ আৰু সকলো বস্তুৰে ভৰপূৰ বাৰী তুমি ৰাখিছিলা। সকলোকে স্বচ্ছন্দে খাব পাৰে, কিন্তু এটা গছৰ ফল হ'লে নেখাবা। প্ৰভু, কিন্তু মানুহ অবাধ্য হ'ল। যদিও তুমি সৰল ৰূপে মানুহক সৃষ্টি কৰিছিলা, মানুহে অপথে যাবলৈ নানান উপায় বিচাৰিলে। আৰু এতিয়াও তুমি জীৱনৰ পথ ৰাখিছা মানুহৰ কাৰণে, কিন্তু মানুহে জীৱনৰ পথত চলিবলৈ ইচ্ছা নাই, মৰণৰ পথতহে আনন্দ পায়। আৰু সিফালে অনেক লোকে যাত্ৰা কৰি আছে, কিন্তু তেওঁলোকে নাজানে তেওঁলোকৰ অন্ত যে সৰ্বনাশ। কিন্তু তুমি আমাক, তোমাৰ শিশুবিলাকক তোমাৰ আচৰিত প্ৰেম বুজিবলৈ দিছা, তাৰ কাৰণে ধন্যবাদ। আৰু যদি আমাৰ মাজতো এতিয়াও ধুঁৱলি কুঁৱলি হৈ আছে কিছুমান, তেওঁলোকক অনুগ্ৰহ কৰি মন মুকলি কৰা, শাস্ত্ৰীয় বচন বুজি মন পালতে বেগাই তোমালৈ ঘূৰিবলৈ। ঈশ্বৰ, তুমি আমাক জানা, আমি দুৰ্বল। পৃথিৱীত অনেক ঠাইত হাহাকাৰ, ক্ৰন্দন, নিজৰ আপোনজনক হেৰুওৱাৰ কাৰণে আৰু হিংসা ঘৃণাৰে ভৰপূৰ হৈছে পৃথিৱীখন। হ'লেও তুমি আমাক তোমাৰ বাক্য দিছা, মণ্ডলী দিছা, ভাই ভনী দিছা, এই সকলোৰ কাৰণে ধন্যবাদ। আমি যেন হাঁহিৰে শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ। মণ্ডলীৰ সকলোকে তুমি আশীৰ্বাদ কৰা, প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন। আমি পৰিত্ৰাণৰ কথা চাই আছোঁ। কেলে একেটা কথাটোকে ইমান দিন ক'ব লগা হ'ল বুলি ক'লে, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল পৰিত্ৰাণ। পৰিত্ৰাণ যদি নাপায়, খ্ৰীষ্টিয়ান হোৱাৰ একো অৰ্থ নাই। যদি পৰিত্ৰাণ পোৱা নাই, তেতিয়াহ'লে পৃথিৱীত আমি আটাইতকৈ দুৰ্ভগীয়া মানুহ বুলি কৈছে।
খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে ঠাট্টা নিন্দা পায় জগতৰ মানুহবিলাকৰ পৰা, আমাক হিংসা কৰে, ঘিণ কৰে। তাৰপিছত যদি স্বৰ্গ গৈ নাপায় তেতিয়াহ'লে আটাইতকৈ দুৰ্ভগীয়া মানুহ হ'ব। সেইটো কাৰণে আমি পৰিত্ৰাণৰ কথাটো গুৰুত্ব দিছোঁ আৰু সেইটো সকলো মানুহে পাব লাগিব। আৰু যিসকল ইতিমধ্যে পৰিত্ৰাণ পালে হ'লেও আৰু মজবুত হ'বৰ কাৰণে কেতিয়াবা অবাধ্য হৈ মনটো অপথে যায়, সেইটোৰ কাৰণে সদায় ঈশ্বৰৰ লগত থাকিবলৈ সেইবোৰ কথা আমি শুনিব লাগে, শিকিব লাগে। আমি পৰিত্ৰাণৰ তত্ত্ব বা ডক্ট্ৰিন অফ চেলভেশ্যন এইটো চাই আছোঁ। তাৰে কিহৰ কাৰণে আমি 2 সপ্তাহ 3 সপ্তাহ ধৰি প্ৰাৰ্থনা কথাটো পাইছিলোঁ। ইয়াতে পাপীয়ে প্ৰাৰ্থনা নকৰিলে পৰিত্ৰাণ পাব নোৱাৰে। কি প্ৰাৰ্থনা কৰিব লাগিব পাপীয়ে? ঈশ্বৰ মোক আশীৰ্বাদ দিয়ক, মোক সম্পত্তি দিয়ক, এইটো দিয়ক, সেইটো দিয়ক বুলি নহয় পাপীয়ে প্ৰাৰ্থনা কৰা। হে ঈশ্বৰ, পাপী যি মই, মোলৈ দয়া কৰক। মই শুনিছোঁ শাস্ত্ৰৰ পৰা পাপীয়ে নৰকলৈ যাব, কিন্তু মই যাবলৈ ইচ্ছা নকৰোঁ, মোক দয়া কৰক। এনেকুৱাহে হয় পাপীৰ প্ৰাৰ্থনা। কিন্তু তাকে নাজানি বহুত মানুহে আশীৰ্বাদ 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 আশীৰ্বাদটোহে বিচাৰে। চাকৰি বিচাৰে, টকা বিচাৰে, বেমাৰ ভাল হ'বলৈ বিচাৰে, উন্নতিটো বিচাৰে। এই সকলো পালেও অৱশেষত নৰকলৈ যাব। সেইটোৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আত্মাৰ পৰিত্ৰাণ। সেইটো তাৰপিছত সেইটো পৰিত্ৰাণ পাবলৈ আমি ঈশ্বৰৰ ওচৰত মন পালতাই কৰিবলগীয়া প্ৰাৰ্থনা। দ্বিতীয়তে প্ৰাৰ্থনা কিয় কৰিব লাগে? নতুন জন্ম পোৱা, পৰিত্ৰাণ পোৱা মানুহবিলাকে পবিত্ৰ হ'বলৈ, আত্মিক জীৱনত বলৱান হ'বলৈ, ঈশ্বৰৰ পাছে পাছে চলিবলৈ হ'লে প্ৰাৰ্থনা কৰিব লাগিব। পবিত্ৰ আত্মাৰ সহায় আৰু শক্তি দান আমি যদি নাপাওঁ ভাল খ্ৰীষ্টিয়ান হ'ব নোৱাৰোঁ, সাহসী খ্ৰীষ্টিয়ান হ'ব নোৱাৰিম আৰু আমি আত্মিক জীৱনত পৰিপূৰ্ণ হ'ব নোৱাৰিম, বলৱান হ'ব নোৱাৰিম। সেইটো কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। এই বিষয়টো চাই আছিলোঁ। আজি আকৌ এইটো ছেশ্যনটো আমি পাম। ইয়াতে সেইটো মই ক'লোঁ। তাৰপিছত মই শাস্ত্ৰপদ পঢ়িছোঁ, মথিয়ে লিখা 3 অধ্যায় 8 পদৰ পৰা 12লৈকে মই পঢ়ি দিছোঁ। Matthew chapter 3 verses 8 to 12। এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা আৰু অব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবা হওক, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই অব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। আৰু এতিয়াই গছৰ গুৰি পথাৰ লাগি আছে। এই হেতুকে যি যি গছত ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। মন পালটনৰ নিমিত্তে মই হ'লে তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান, মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ। তেওঁৱেই তোমালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজ কৰিব। তেওঁৰ হাতত তেওঁৰ কোলা লৈ আছে। তেওঁ নিজৰ খলা ভালকৈ পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই থ'ব, কিন্তু ভোলা নুনুমোৱা জুইত পুৰিব। এদিন মহাবিচাৰ হ'ব আৰু সকলো জীৱাই যীশু প্ৰভু ক'ব লাগিব। পৃথিৱীত প্ৰথম আদমৰ পৰা যিজন লাষ্টত জন্ম হ'ব, কোনো এটা জীৱা নাই যীশু প্ৰভু নোকোৱাকৈ থাকিব পৰা। আৰু কোনো এটা আঁঠু নাই যিটোৱে আঁঠু নাপাৰিব। এতিয়া কথাটো হ'ল, এতিয়া যিবিলাকে যীশু প্ৰভু বুলি আঁঠু পাৰে, তেওঁবিলাক ভয়ৰ কাৰণ নাই সেই সময়ত। কাৰণ তেওঁ যীশুক নিজৰ প্ৰভু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে।
সেইদিনা দেউতা ত্ৰাণকৰ্তা বুলি দৌৰি যাব আৰু তেওঁ হাত বাউল দি আঁকোৱালি ল'ব। কিন্তু এতিয়া যিবিলাকে আঁঠু নাপাৰে, যীশু প্ৰভু বুলি নকয়, সেইদিনা আঁঠু পাৰ বুলি নকলেও আঁঠু পাৰিব। মোক প্ৰভু কওক বুলি নকলেও ক'বলৈ দৰকাৰ নাই। মাষ্টৰে মোক ছাৰ কওক বুলি ক'ব লাগে জানো? অট'মেটিকেলি ছাৰ কয়। সেইদৰে প্ৰভু ক'ব সেইদিনা, কোনোৱে হাৰিব নোৱাৰিব। এতিয়া অহংকাৰ কৰি তেওঁক সেউ জ্ঞান কৰা, তাৰণা কৰাবিলাকো সেইদিনা আঁঠু পাৰিব, কিন্তু উপায় নাই, পৰিত্ৰাণ নাপায় তেতিয়া। এতিয়া ইয়াতে কোৱা মতে সেইকাৰণে যোহন্নকে যিহুদীবিলাকক কৈছিলে, যদি মন পালতাইছে তেতিয়াহ'লে সঁচাকৈ মন পালতোৱা, মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা। মন পালতাইছোঁ কৈছা, বিশ্বাস কৰিছোঁ বুলি কৈছা, ফলাফলটো ক'ত? সেইটো সুধিছে। এতিয়া আমাকো কৈছে, যদি তুমি নতুন জন্ম পাইছা তেতিয়াহ'লে ফল ধৰিব লাগিব। আমাৰ দৈনন্দিন জীৱনত, আত্মিক জীৱনত ফলাফলটো বিচাৰে। আত্মাৰ ফল আছে, 9টা ফল আছে, সেইটো দেখা পাব লাগিব। এদিনত নহ'লেও বছৰেকত 1-2টা ফল ধৰি যদি মানুহ এজনৰ 9টা ফল থাকে, তেতিয়াহ'লে বহুত আচৰিত মানুহ হ'ব, ঈশ্বৰৰ মানুহ সেইটো। আৰু যদি নহয়, কি কৈছে? মই জন্মৰ পৰাই খ্ৰীষ্টিয়ান, মই গীৰ্জা গৈ থাকোঁ, দান দি থাকোঁ, মই ভাল কাম কৰোঁ, আমুক কৰোঁ, তামুক কৰোঁ বুলি ক'লে তাত অহংকাৰ কৰিবলৈ নাই। সেই যিহুদীবিলাকেও আমি আব্ৰাহামৰ বংশ, আমিতো এনেও স্বৰ্গ যাম এই বুলি কৈছিলে, কিন্তু তেওঁবিলাক মুখেৰেহে ঈশ্বৰক প্ৰশংসা কৰে, অন্তৰটো বহুত দূৰত আছিলে। সেইকাৰণে তোমালোকে আব্ৰাহামৰ বংশ বুলি গৌৰৱ নকৰিবা। এই শিলবোৰৰ পৰাই ঈশ্বৰে বংশ উৎপন্ন কৰিব পাৰে। যদি সঁচাকৈ মন নাপালতাই, তেতিয়াহ'লে প্ৰতিটো গছৰ গুৰিৰ কুঠাৰটো লাগি আছে। এইটো মিনিংটো আমি জানো, গছ মানে মানুহ, কুঠাৰ মানে মৃত্যু, যিকোনো মুহূৰ্তত কটা যাব, কটা যোৱাৰ পিছত আৰু উপায় নাই। সেইটো এতিয়া সেইকাৰণে কি কৈছে, মন পালটনৰ নিমিত্তে মই হ'লে তোমালোকক পানীত বাপ্তাইজ কৰিছোঁ, কিন্তু মোৰ পাছত অহা জনা মোতকৈ শক্তিমান, তেওঁৰ চেণ্ডেলৰ ফিতাটো খুলিবলৈও মই যোগ্য নহওঁ বা বান্ধিবলৈও যোগ্য নহওঁ। আমাৰ চেণ্ডেলটো ফিতা নাথাকে। বাইবেলৰ কথাটো কেতিয়াবা বুজিবলৈ অলপ দিগদাৰ হৈ যায়, নহয় জানো? চেণ্ডেলৰ ফিতা খুলিবলৈও কিবা নাই বুলি। ছোৱালীবিলাকে যে ফিতা থকা কিবা অলপমান কিবা থাকে, চিতা কিবা চামৰা নিচিনা এনেকৈ থাকে। আগৰ দিনৰ এনেকুৱাহে আছিলে চেণ্ডেল, এইটো খুলিব লাগে। বুট জোতাৰ নিচিনা লেছ থকা নিচিনা, সেইটোও খুলিবলৈ যোগ্য নহয় কৈছে। যীশুৰ চেণ্ডেলৰ ফিতাটো খুলিবলৈও মই যোগ্য নহওঁ। তেওঁ শক্তিমান, তেওঁ কি কৰিব? মই তোমালোকক মন পালটনৰ কাৰণে পানীত বাপ্তাইজ কৰিছোঁ বা বাপ্তিস্ম দিছোঁ, কিন্তু তেওঁ কি কৰিব? আত্মাত আৰু জুইত কৈছে। যিজনে শুভবাৰ্তা শুনি মন পালতাই ঘূৰি আহে, সেই মানুহটো পবিত্ৰ আত্মাৰ দ্বাৰাই পূৰা বাপ্তাইজ কৰিব। গম নাপায়তো। এজন মানুহে কাউন্সেলিঙতে হওক বা ছেমিনাৰতে হওক, ঈশ্বৰৰ কথাটো শুনিলে সি ঈশ্বৰকো বিচাৰে। তেতিয়া পবিত্ৰ আত্মাই তুমি যি শুনিছা এইটো সঁচা, তুমি সঁচাকৈ পাবি, মন নাপালতালে তোমাৰ গন্তব্যস্থানটো নৰকত, এই বুলি পবিত্ৰ আত্মাই পূৰা বুৰাই পেলায়। বাপ্তিস্মা মানে ডুবাই দিয়া। এইদৰে মানুহজন বা মানুহজনী পৰিত্ৰাণ পাব। বাপ্তিস্ম দিবও কৈছে পবিত্ৰ আত্মা। আৰু যদি ঈশ্বৰক বিশ্বাস নকৰে, মন পালতাই ঘূৰি নাহে, তেতিয়াহ'লে জুইত বাপ্তিস্মা দিব। এই জুইটো এই জগতৰ জুই নহয়। মই আগতেও কৈছিলোঁ, আকৌ সোঁৱৰাই দিছোঁ, বহুত মানুহ আছে পবিত্ৰ আত্মাটো মাতে,
পবিত্ৰ আত্মা অহাৰ কাৰণে বোলে বেলেগ আচৰণ কৰিলে কিছুমানে তি লা 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 কৰি পিনি পৰি যায় একেবাৰে কিবা এনেকুৱা জাপ মাৰিব পবিত্ৰ আত্মা আহিছে তাৰপিছত ঠাচকৈ পৰি যায় কিছুমানে জুইৰে মোক বাপ্তিস্মা দিলে ঈশ্বৰে সেইকাৰণে যেতিয়া পবিত্ৰ আত্মাটো মোৰ হৃদয়লৈ আহিছিলে বহুত গৰম গৰম লাগিছিলে বুলি এই বাইবেল জুইত বাপ্তিস্মা দিয়েতো সেইটো নহয় যদি পবিত্ৰ আত্মাৰ দ্বাৰাই বাপ্তাইজিত নহয় পৰিত্ৰাণ নাপায় নৰকত বাপ্তিস্মা দিব জুইত পেলাব সেইটোহে হয় মিনিংটো ঠগ খাব নালাগে হয় পবিত্ৰ আত্মাৰে বাপ্তিস্মা দিব আৰু যদি পৰিত্ৰাণ নাপায় সঁচাকৈ যদি ঘূৰি নাহে ঈশ্বৰলৈ জুইত বাপ্তিস্মা দিব ডুবাই দিব নৰকত অনন্তকাল সেইটোহে হয় এইটো তাৰপিছত তেওঁৰ হাতত কোলা লৈ আছে কোলা ডলা লৈ আছে বুলিও ক'ব পাৰি কোলা মানে এনেকুৱা জোঙা আছে নহয় জানো ডলাটো ৰাউণ্ড এটা ডলা থাকে আৰু কোলা বতাহত এনেকুৱাও কৰে এইটো বহুত বতাহ আহি আছে ধানটো এনেকুৱা কৰিব যাবতো যাব ধানটো থাকিব সৰিয়হ মাটিমাহ দাইল এতিয়া ইয়াত কি কৈছে যীশুৱে ঈশ্বৰে হাতত কোলাটো লৈছে ডলাটো লৈছে তাৰপিছত এনেকুৱা ঝাৰি আছে বতাহত উৰি যোৱাবিলাক নতুন জন্ম নোপোৱা আৰু থাকি যোৱাটো পৰিত্ৰাণ পোৱা আৰু কি কৈছে ইয়াতে তেওঁ হাতত তেওঁৰ কোলা লৈছে আৰু তেওঁ নিজৰ খলা ভালকৈ পৰিষ্কাৰ কৰে মৰা জাগাটো খলা তাতে বাও দিয়া বুলিও কয় এনেকুৱাও কৰে আজিকালিতো মেচিনত হাৱাটো দিব এতিয়া গিৰাই থাকিব বহুত চাফা হৈ যায় সেইটো লৈ আছে ঈশ্বৰে তাৰপিছত ধান নিজৰ ধান মেৰত চপাই থ'ব ভঁৰালত সোমাই থ'ব ধানটো তাৰপিছত ঘোলা ননুমা জুইত পুৰিব ঘোলা যাব পতান সেইবোৰ নৰকত পেলাই দিব ইয়াতে একজেক্টলি নতুন জন্ম পোৱাটো ধান ভাল মাছ ভেড়া সেইটো বুজাইছে যদি ঘোলা হয় তেতিয়াহ'লে ননুমা জুইত পুৰিব ঘোলা মানে নতুন জন্ম নোপোৱা মই বাপ্তিস্মা লৈছিলোঁ মই প্ৰচাৰক আছিলোঁ পাষ্টৰ আছিলোঁ ৰেভাৰেণ্ড আছিলোঁ অনেক গীৰ্জা মই বনাইছিলোঁ মই পাষ্টৰৰ ল'ৰা মোৰ মাটো পাষ্টৰণী আছিলে নহ'ব এইটো বাইবেলত মোক ক'তো পোৱা নাই মই আৰম্ভ কৰিছিলোঁ 1982 চনত বাইবেল পঢ়িবলৈ আজিলৈকে পঢ়িছোঁ ক'তো পোৱা নাই খ্ৰীষ্টিয়ান হ'লে চব যাব বুলি নতুন জন্ম পাব লাগিব নহ'লে নাযায় এইটো অতিশয় গুৰুত্বপূৰ্ণ বিষয় এতিয়া যোৱাবাৰ আমি চাইছিলোঁ প্ৰাৰ্থনা কিয় কৰিব লাগে কেনেকৈ কৰিব লাগে এতিয়া প্ৰাৰ্থনাৰ সময় ইয়াৰে আৰম্ভ কৰিম প্ৰাৰ্থনাৰ সময় কোন সময়ত প্ৰাৰ্থনা কৰিব ইয়াতে আমি পাইছোঁ মাৰ্কে লিখা 1:35 পদটো চাওকচোন Mark chapter 1 verse 35 1:35 পদ পঢ়িম পাছে অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই তেওঁ উঠি বাহিৰ ওলাই নিৰ্জন ঠাইলৈ আঁতৰি গৈ তাতে প্ৰাৰ্থনা কৰিলে অতি ৰাতিপুৱা বুলি কৈছে প্ৰভুৱে বেছিভাগ ৰাতিপুৱা ৰাতি এনেকুৱা প্ৰাৰ্থনা কৰিছে ৰাতিপুৱা নিৰ্জন
মানুহ দুনুহ নাথাকিলে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিব পাৰোঁ। এতিয়া প্ৰাৰ্থনাৰ সময়টো চাইছোঁ, কেৱল ৰাতিপুৱাই যে প্ৰাৰ্থনা কৰিব লাগে তেনেকুৱা নহয়, দুপৰীয়াও কৰিব পাৰোঁ। শাস্ত্ৰত চাওঁ, প্ৰাৰ্থনাৰ বীৰসকলে কোন কোন সময়ত প্ৰাৰ্থনা কৰিছিলে। Psalms 55, গীতমালা 55 নম্বৰ 17 পদ। Psalms 55 verse 17 পঢ়িম। গধূলি, ৰাতিপুৱা আৰু দুপৰ বেলাতো মই দুখৰ কথা কম আৰু কেকাম, তাতে তেওঁ মোৰ মাত শুনিব। এতিয়া প্ৰিয় ভাই ভনীসকল, কিছুমান কথা আপুনি আপোনাৰ ভাৰ্যাক বা স্বামীক ক'ব নোৱাৰা কিছুমান দুখৰ কথাও থাকিব পাৰে, বা কোনো ভাই বা বন্ধু বান্ধৱক ক'ব নোৱাৰা কিছুমান কথা থাকিব পাৰে, কিন্তু প্ৰভুৰ আগত সকলো ভাঙি পাতি ক'ব পাৰোঁ। ইয়াতে কি কৈছে? গধূলি, ৰাতিপুৱা আৰু দুপৰ বেলাতো মই দুখৰ কথা কওঁ আৰু কেকাম, তাতে তেওঁ মোৰ মাত শুনিব। দাউদ বহুত প্ৰাৰ্থনাশীল মানুহ আছিলে। তেওঁ যিকোনো কাম কৰিলেও প্ৰাৰ্থনা কৰিছিলে। পাপ কৰাৰ পিছতো তেওঁ নিজৰ পাপটো জানি আৰু প্ৰাৰ্থনা কৰিছে। সেইটো গধূলি, ৰাতিপুৱা, দুপৰ বেলাত। এতিয়া আকৌ দুপৰীয়াৰ ভাগত, দুপৰীয়া হ'ল একেবাৰে দুপৰীয়া, তাৰপিছত অলপ পিছত দুপৰীয়া ভাগত, এইটো আমি পাওঁ বাইবেলত। বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহে প্ৰাৰ্থনা কৰিছিলে। পাচনি কৰ্ম একেটা টাইমে বুলি নহয়, যিকোনো টাইমত কৰিব পাৰে, এইটো শাস্ত্ৰত আমি পাইছোঁ। Acts chapter 3 verse 1, Acts chapter 3 verse 1, 3 অধ্যায় 1 পদ পঢ়িম। কোনো এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ 3 বজাত পিতৰ আৰু জোহন ধৰ্মধামলৈ গৈছিল। তা চাওক, ইয়াতে 3 বজা মানে গধূলি হৈছে। এতিয়া মানে দুপৰীয়াৰ পৰা অলপমান আবেলি হ'ল, এই সময়ত তেওঁলোকে গৈছিল। মই আকৌ কৈছিলোঁ, যোৱাবাৰ আমাৰ ছিষ্টাৰবিলাকৰ ফেলোশ্বিপত কৈছিলোঁ হ'বলা, সময়টো তাহানিৰ যুগত আমাৰ 24 ঘণ্টাত একদিন এনেকুৱা নহয়। এইটো ৰাতিপুৱা বেলি ওলালে আৰু গধূলি বেলি ডুবা 12 ঘণ্টা, এইটোৱে তেওঁলোকৰ একদিন বুলি কৈছে। ৰাতিটো নধৰিছে। আমাৰ নিচিনা 24 ঘণ্টা একদিন নহয়। সেইটো কাৰণে বাইবেলত কেতিয়াবা ক'লে অলপমান বুজি নাপাব পাৰে কিছুমান কথা। ইয়াতে সন্ধিয়া 141 নম্বৰ, Psalms 141, Psalms 141 verse 2, গীতমালা 141 নম্বৰ 2 পদ। মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপ স্বৰূপে উপস্থিত হওক, মোৰ হাত তোলাটোৱে সন্ধিয়াৰ উপহাৰ স্বৰূপ হওক। চাওক কেনেকৈ কৈছে। এতে আমি জানো পুৰণি নিয়মত ঈশ্বৰে ইছৰাইলবিলাকক ৰাতিপুৱা এটা ভেড়া পোৱালি উৎসৰ্গ কৰিবলৈ দিয়ে আৰু আবেলি বেলি ডুবা আগতে এটা ভেড়া পোৱালি বলি দিবলৈ দিয়ে। ইয়াতে কৈছে দাউদে, মোৰ প্ৰাৰ্থনা তোমাৰ আগৰ সুগন্ধি ধূপ স্বৰূপে উপস্থিত হওক। ধুনীয়া গোন্ধোৱা ধূপটো যদি নাকত লাগে বহুত ভাল লাগে, ভাল গোন্ধায়। মোৰ প্ৰাৰ্থনাটো তোমাৰ নাকত সেই ধূপৰ নিচিনা হওক বুলি কৈছে। সঁচাকৈ ধাৰ্মিকবিলাকৰ প্ৰাৰ্থনা সুগন্ধি ধূপ ধূনাৰ নিচিনা গোন্ধায় ঈশ্বৰৰ আগত।
এইটো ভাল প্ৰাৰ্থনা হ'ব লাগিব। তাৰপিছত মোৰ হাত তোলাটোৱে সন্ধিয়াৰ উপহাৰ স্বৰূপ হওক। মই সেইদিনা কৈছিলোঁ এনেকৈও কৰে তেওঁলোকে প্ৰাৰ্থনা কৰা সময়ত, এনেকাও কৰিব পাৰে। একেবাৰে আঁঠু পাৰি মাথাটো 2টা ভৰিৰ ভিতৰতো সোমাইছে বুলি কৈছিলে এলিয়া ভাবুবাদীয়ে প্ৰাৰ্থনা কৰা সময়। সেইটো আমি পাইছিলোঁ। এতিয়া মোৰ হাত তোলাটোৱে সন্ধিয়াৰ উপহাৰ স্বৰূপ হওক। এই সন্ধিয়া বেলা যে ভেড়া পোৱালিটো দিছে, এইদৰে তাৰ নিচিনা হওক মোৰ হাত দাঙি প্ৰাৰ্থনা কৰাটো, এইটো কৈছিলে। তাৰমানে আমি কি পালোঁ? দুপৰীয়া, ৰাতিপুৱা, দুপৰীয়াৰ ভাগত, সন্ধিয়া, মাজনিশাটো প্ৰাৰ্থনা কৰিছিলে আৰু আমিও কৰিব পাৰোঁ। পাচনি কৰ্ম 16 অধ্যায়, Acts 16:25। পাচনি কৰ্ম 16 অধ্যায় 25 পদ। Acts chapter 16:25 পঢ়িম। কিন্তু মাজনিশা ৰাতি খোল আৰু শিঙে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি গীত গাইছিল আৰু বন্দীয়াৰবোৰে তেওঁলোকলৈ কাণ পাতি আছিল। এতিয়া মাজনিশা, ভাই ভনীসকল, আমি অভ্যাস নকৰিলে প্ৰাৰ্থনা কৰিব নোৱাৰোঁ। বাইবেল পঢ়াটো ঘণ্টা অধ্যায় পঢ়িব পাৰে, গান গাব পাৰে, কিন্তু প্ৰাৰ্থনা কৰাটো অভ্যাস নকৰিলে নহ'ব। কিন্তু যদি অভ্যাস কৰে, সঁচাকৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰে, কেতিয়া সময়বোৰ পাৰ হ'ব গম নাপাব। সঁচাকৈ সেইটো অভ্যাস কৰিব লাগিব, অভ্যাস। আৰু যেতিয়াই আমি ঈশ্বৰক পালোঁ, সেই তেতিয়াৰ পৰাই যদি কৰোঁ, তেতিয়াহ'লে বহুত লাভ হ'ব। সেইকাৰণে যুৱক যুৱতী থকা সময়তে 12-13 বছৰৰ পৰা যদি নতুন জন্ম পায়, গোটেই জীৱন জীয়াই থাকিবলৈ যদি দীঘলীয়া আয়ু দিয়ে ঈশ্বৰে, তেওঁলোকে অভ্যাস কৰি বয়স পাওঁতে একেবাৰে প্ৰাৰ্থনা কৰিব পাৰে। এইটো অভ্যাস কৰিব লাগিব, নহ'লে নহয়। আমি জাকুব পত্ৰ যে পঢ়ি থাকোঁ, তেওঁ কেলে ইমান আচৰিত কথা ক'ব পাৰে। আত্মাই তেওঁক চলাইছে আৰু ইমান ডাঙৰ জেৰুচালেম মণ্ডলীৰ পাষ্টৰ আছিলে তেওঁ। সেই সময়তো ডাঙৰ সমস্যা হৈছিলে। এই সমস্যাৰ সমাধান কৰিব পৰা, পৰামৰ্শ দিব পৰা হৈছিল। আৰু আমি বুৰঞ্জীত পঢ়োঁতে পাইছোঁ, থিয়লজি পঢ়োঁতে, তেওঁৰ আঁঠুকেইটা প্ৰাৰ্থনা কৰি উদ্গাধৰ আঁঠু নিচিনা হৈছে গৈছে। লক্ষ্য কৰিছে না উদ্গাধৰ কেতিয়াবা? যদি লক্ষ্য কৰা নাই, চাবচোন আঁঠুটো কেনেকুৱা হয়। কৰি থাকোঁতে আঁঠুটো একেবাৰে টান হয়, উদ্গাধৰ। চাবচোন, বহুত টান। এই জাকুবৰ আঁঠুটো এনেকুৱা হৈছে প্ৰাৰ্থনা কৰি। তাৰপিছত কলা ফুলটো সৰু হৈ গৈছিলে প্ৰাৰ্থনা কৰি। আমি কিমান প্ৰাৰ্থনা কৰিছোঁ। তেওঁ যীশুৰ ভায়েক, হাফ ব্ৰাদাৰ কৈছে, ইংলিছত ক'লে। আগতে কি কৈছিলে? যীশুৱে জীয়াই থাকোঁতে তেওঁ ত্ৰাণকৰ্তা ঈশ্বৰ বুলি কওঁতে, সেই আমাৰ দাদা হয়, এইটো কেনেকৈ ত্ৰাণকৰ্তা হ'ব? বিশ্বাস কৰা নাই। বিশ্বাস কৰিব জানো? সৰুৰ পৰাই খেলিছে, তাৰ লগত খেলিছে, একেলগত আছে, সিয়ে কাম কৰি খুৱাই। জোচেফ সোনকালে মৰিছে বুলি কৈছে। সোনকালে মৰাৰ কাৰণে গোটেই পৰিয়ালটো চোৱা চিতাটো যীশুৰ কান্ধত আছিল। আৰু এইদৰে কৰি যেতিয়া 30 বছৰ বয়স হ'ল, ভায়েককেইটা ডাঙৰ হ'ল, সি ওলাই গ'ল কামলৈ, যি কামৰ কাৰণে আহিছে। সেইকাৰণে প্ৰথমত বিশ্বাস কৰা নাই। চাবচোন তাতে বাইবেলত কোনোবাই কৈ দিছে যীশু বলিয়া হ'ল বুলি। তেতিয়া যীশুৰ মাক মৰিয়ম, ভায়েক ভনীয়েককেইটা আহিছে কৈছে নহয়, চাওক আপোনাৰ মা ভাইবিলাক আপোনাক বিচাৰি আহিছে বুলি। তেতিয়া যীশুৱে কি কৈছিলে? যিজনে মোৰ কথা শুনি মোক পঠোৱাজনক বিশ্বাস কৰে, তেওঁবিলাকে মোৰ আই, ভাই, ভনী, এইটো কৈছে।
তেতিয়া মৰাৰ পৰা জি উঠাৰ পিছত যীশুৱে জাকুবক দেখা দিছে। দেখা পোৱাৰ পিছত চক খাবনে নাই? সঁচাকৈ দাদা মাত্ৰ নহয়, সঁচাকৈ তেওঁ ঈশ্বৰ। তাৰ পৰা প্ৰাৰ্থনা কৰাটো কিমান গভীৰ হ'ব। আমি সঁচাকৈ জানিছিলোঁ, বাইবেলৰ কথাটো শুনি থাকোঁ আৰু দকৈ বিচাৰিছোনে, ভাবিছোনে আমি সঁচাকৈ না এই জগতৰ খোৱা বোৱা কাম বন কিবা বিচাৰোঁতে সময়বোৰ গৈছে বোলা। বিচাৰিব লাগিব, এইটোও নিবিচাৰাকৈ নিদিয়ে নহয়। চোৱা চৰাইবোৰক চোৱাচোন, ইয়াতে সূতা নাকাটে, ভঁৰাল নাই, তথাপি ঈশ্বৰে দিয়ে বুলি বাহাত বহি থাকি ঈশ্বৰে টপ টপ কৰি মুখত আনি দিয়া নাই নহয়। পোকটো পকা ফলটো উৰি গৈছে। ৰাতিপুৱা কিউ কাউ কৰাটো শুনিলে সিহঁতেও প্ৰাৰ্থনা কৰিছে হ'বলা, আহাৰ খুজিছে হ'বলা। ৰাতিপুৱা পোহৰটো দেখি ঈশ্বৰত ধন্যবাদ দিছে হ'বলা, এই বুলি মই ভাবোঁ। ময়ো উঠোঁ সিহঁতৰ লগত কেতিয়াবা, সদায় নোৱাৰিলেও মই এইটো ভাবোঁ। তাৰপিছত উৰি যায়। সকলো ঠাইতে খাদ্য বস্তুটো নাপায় নহয়, সকলো চৰাইৰ খাদ্যটো একে নহয়। কিছুমানে ফল সৰু সৰু গুটি পকাটো খায়, খাইছে বুলি লাহেকৈ যদি খায় মাৰি দিব নহয়। সেইকাৰণে সদায় থাকে না নাই? আমি জীৱন যাত্ৰা কৰা সময়ত ঈশ্বৰে আমাক দিব হ'লেও শ্ৰম কৰিব লাগিব, সাৱধান হ'ব লাগিব না নাই? বহুত ভাইবিলাকে কামৰ কাৰণে অজুহাত দেখাই পিনি গীৰ্জা নাহে। ৰাতি ডিউটি দিছিলোঁ সেইটোৰ কাৰণে আহিব নোৱাৰে। সঁচা, ভাল কথা। কিন্তু আকৌ কোনোবাই কয় ৰাতি ডিউটি দি কিবা কৰিছিলে, সেইদিনা ঘূৰি আছে, গীৰ্জাতহে আহিবলৈ টোপনি লাগে, ঘূৰিবলৈ টোপনি নালাগে, হয় না? এনেকুৱা হোৱাটো ভাল নহয়। জীয়াই থাকিবলৈ বিচাৰিব লাগিব, টকা পইচাও বিচাৰিব লাগিব, কিন্তু আমাৰ আত্মিক জীৱনৰ সাৰ পাব লাগিব, সাৰ পাই থাকিব লাগিব। চেতনাযুক্ত হোৱা কৈছে, পেৰেলাইটিক মানুহ নিচিনা হ'ব নালাগে। জঠৰ ৰোগীটো হাত ভৰি দাঙিব নোৱাৰে, আত্মিক জীৱনত এনেকুৱা হ'লে নহ'ব। চেতনাযুক্ত হোৱা, এইটো কৈছে। এতিয়া মই এই কথাটো ক'বলৈ যাওঁতে বহুত দূৰলৈ গ'ল। পৌল আৰু চিলে মাছ নিশা প্ৰাৰ্থনা কৰিছিলে। আপুনি আমি হ'লে কৰিবনে নকৰিব, সেইটোৱে প্ৰশ্নটো। প্ৰচাৰ কৰাৰ কাৰণে বিনা দুখত চোলাটো খুলি পিনি ৰাইদাঙৰ লগত কি ব্যৱহাৰ কৰিছিলে নাজানো, সিহঁতৰ মিলিটাৰী পুলিচে। আমাৰ ক্ষেত্ৰতো ৰাইদাং আৰু আজিকালি প্লাষ্টিকৰ ৰাইদাং নিচিনা আছে। চাটাক কৰি মাৰি বাকলিকেইটা গ'ল। তাৰপিছত আমাৰ জেল, তাহানিৰ জেল বেলেগ। আমাৰ জেলটো জেলত ভৰাই দিলেতো স্বাধীন, ভলীও খেলিব পাৰে, কিবা খেলিব পাৰে, কিতাপ পঢ়িব পাৰে। এনেকুৱা নহয়, দুখ চাই দুখ। একেবাৰে কি কৰিছে, একো ভুল কৰা নাই। এই টক্টা দুটা ইয়াতে সুৰুঙা আছে, ইয়াতে ভৰিটো দুটাটো এনেকা ভৰি দিলে, টক্টাটো এনেকা দি চাবি মাৰিলে, আৰু ডিঙিটো শিকলি আছে। মই নিজে নিজ চকুৰে দেখিছোঁ, হাতীক বান্ধা নিচিনা জেলত থকা মানুহটো বান্ধে। এইটো ড্ৰাগ এডিক্টবিলাক আগতে প্ৰেক্টিকেলত যাওঁতে দেখিছোঁ মই কেইবাবাৰ। এনেকে পৌল আৰু চিলক বান্ধি থৈ দিছে জেলৰ ভিতৰত। জেলৰ ভিতৰত পলাবলৈ উপায় নাই, আকৌ চাবি মাৰিছে, কুণ্ডাত চাবি মাৰি থৈছে। আপুনি কি ক'লেহেঁতেন?
কেতিয়াবা বহুত আমাৰ ভাই ভনীবিলাকে কমপ্লেইন কৰে না সৰু সৰু কথাতে আমি হ'লে কি ক'লেহেঁতেন ঈশ্বৰ নাই ঈশ্বৰ আপোনাৰ কাৰণে আমি প্ৰচাৰ কৰিবলৈ যাওঁতে বেয়াকে মাৰ খালোঁ এনেকৈহে ক'ব হ'বলা কিন্তু সিহঁতে গান গাইছে কৈছে গান হাত তালি দিবলৈ হাতটো আছে জানো বান্ধিহে থৈছে ইয়াতে ভৰি দুইটাটো দি থ'লে ইফালে ইফালে শিকলি চাবি মাৰি থৈ দিছে হাতটো বা ক'ত বান্ধিছে হাত তালি দিবলৈ নাই কিন্তু মুখটো বন্ধ কৰা নাই প্লাষ্টাৰ দিয়া নাই কি গান গাইছিলে নাজানো হে ঈশ্বৰ তোমাৰ কাৰণে লাজ অপমান পাবলৈ আমি যোগ্য হওঁ তাৰ কাৰণে তোমাক ধন্যবাদ দিওঁ এনেকুৱাহে গাইছিলে হ'বলা বাইবেলত আছিল তাৰপিছত জেলত থকা বেলেগ কয়েদীবিলাকো শুনি আছিলে বুজি কি মানুহ ইমান মাৰ খায়ো বাকলি যোৱাকৈ মাৰ খাই দুখত পৰিও এনেকৈ গান গাইছিল এই কথাটো মোৰ এদিন মনত পৰিলে ডিব্ৰুগড়ত থাকোঁতে কি বা হ'ল মোৰ জ্বৰ হৈ একেবাৰে কপি গ'লোঁ বাথৰুমত গৈ আহিব নোৱাৰোঁ হেল্পাৰ ল'ব লগা বাথৰুমৰ পৰা হোৱা ৰুমলৈ আহিব মই গভীৰভাৱে ভাবিলোঁ ঈশ্বৰ মোৰতো হেল্পাৰ আছে এতিয়া মোকতো হাত ভৰি বান্ধা নাই সেই বাথৰুমৰ পৰা মই হোৱা ৰুমলৈ আহিব মন নোৱাৰা হ'লোঁ আৰু এনেকেই কঁপিছোঁ মাৰাও নাই মোক সেই পৌল আৰু চিলে ইমান বেয়াকৈ বাকলি ফাটি যোৱাকৈ মাৰ খালে তাৰপিছত কুন্দাত এনেকৈ ভৰিটো থৈ দিছে হাতটো ইফালে এইটো আকৌ চাবি মাৰা আছে অলপমান আপোনাৰ শৰীৰত আনকচোন ভালকৈ কথাটোতো ভালকৈ কোৱা নাই পুলিচে জানো ভাল কথা কয় চাটাক মাৰি পিনি ফাটি গ'ল এনেকুৱা কবিবনে নাই আই দেহি বেচেৰা হতে মাৰ খাই তেজ ওলাই গ'লেও বাকলিকেইটা ফাটিলে বুলি মলম দিছে নেকি কোনোবাই নাই দিয়া কিমান বিষাইছে সেই সময়ত মাছ নিশা ৰাতি গান গাইছে ভূমিকম্প আহি দৰ্জা খিৰিকী গোটেইটো খুলিলে শিকলিটো চাবিটো খুলিলে কুন্দাত পোৱাটোও খুলিলে এতিয়া বহুত মানুহে আচৰিত কৰ্ম আচৰিত চিনটো চাব বিচাৰে প্ৰাৰ্থনা কৰে আচৰিত কৰ্ম কৰক ঈশ্বৰ বুলি আগতে পৌলৰ নিচিনা বাকলি যোৱাকৈ মাৰ খাওক দুখ কষ্টটো পাওক তেতিয়া ঈশ্বৰে নিজে কৰিব পৌল আৰু চিলে আচৰিত কৰ্ম কৰক প্ৰভু এই দৰ্জা খিৰিকীটো খুলি দিয়ক আমাৰ চেনটো খোলক বুলি প্ৰাৰ্থনা কৰা না প্ৰশংসাহে কৰি আছে আৰু ভূমিকম্প আহিলে জানো চেনটো খুলিব দৰ্জাটো খুলিব এইটো ঈশ্বৰৰ আচৰিত কাম তাৰপিছত জেইলাৰে হাৰ পাই গ'ল মাছ নিশাতে হাৰ পাই কি কৰিলে ডিঙিটো কাটিবলৈ ল'লে তৰোৱালেৰে কিয় তাৰ ডিউটি হয় জেলাৰৰ যদি কয়েদীবিলাক পলাইছে তেতিয়াহ'লে চিয়ৰলি সি কাটা খাই পিনি মৰিবলৈ ইমান কাঢ়া ৰমান চৰকাৰ আৰু মিলিটাৰীবিলাকৰ আইন তাৰ আগতে মই কাটিম তেওঁ পৌলে কি কৈছে হে মানুহ নিজকে হানি নকৰিবা আমি আতাই আছো বা ইমান সুন্দৰ সুযোগ পাওঁতে আমাৰ ইয়াত যদি এনেকা হয় পলাব নাই আতাই কৈ দি পলাব কিন্তু নপলালে যে পৌলৰ কাৰণে সেই মানুহবিলাকো থৰ লাগি শুনি আছিলে মাছ নিশা একেবাৰে টৰ্চ লৈ দৌৰি আহি হে আটাসকল পৰিত্ৰাণ পাবলৈ মই কি কৰিম বুলি কৈছে কথা নাই বতৰা নাই মাছ নিশা পৰিত্ৰাণ পাবলৈ মই কি কৰিম কথাটো কেনেকুৱা
সিহঁতক যে মাৰিলে জেলত আনিলে কি দুখৰ কাৰণে আনিছে সিহঁতে প্ৰচাৰ কৰি আছিলে যিটো দেৱতা আমি সেৱা কৰিব নাপায় ৰমান মানুহ হৈ সিহঁতে কোনোবা এজন ৰজাৰ কথা কৈছে কোনোবা বোলে মৰাৰ পৰা জি উঠিছে যিজনে বিশ্বাস কৰে অনন্ত জীৱন পাব বুলি কৈছে মিছামিছি এই কথাটো জেইলাৰৰ কাণত আছে মনত আছে নিশ্চয় নহ'লে কথা নাই বতৰা নাই পৰিত্ৰাণ পাবলৈ মই কি কৰিব লাগে হে আত্মাসকল বুলি ক'ব নেকি তাৰপিছত পৌল চিলক লৈ গ'ল জেইলাৰে ঘৰত নিশ্চয় যিটো ব্যৱস্থা আছে মলম চলম কিবা কিবি গৰম পানীৰে কিবা কৰি সিহঁতে আল পইচা ধৰিলে এতিয়াহে অলপ ভাল লাগিছে দেই বুলি কৈ পিনি চুপচাপ আছিলে নেকি সিহঁতে নাই বুলি এনেকুৱা কিবা কৰি থাকোঁতে ঈশ্বৰৰ কথাও কৈ আছিলে নিশ্চয় সেই ৰাতিতে জেইল আৰু গোটেই পৰিয়ালে বাপ্তিস্মা লৈছে কৈছে নে পৰিত্ৰাণ পাই পিনি চুপচাপ থাকিলে সিহঁতে পৰিত্ৰাণ পাব জানো না মাছ নিশা পাৰিমনে আমি প্ৰাৰ্থনা কৰিবলৈ অলপমান কিবা ক'লে চুপচাপ হৈ যায় হয় না নাযাওঁ যা গীৰ্জা আগৰ গীৰ্জাটোৱে ভাল আছিলে আগৰ লাইফটোৱে ভাল আছিলে কেলে সঁচাকৈ যিছুক জানিছোঁ জানো তেওঁলোকক ভাবক আৰু আপুনি এক চাত মাৰ খোৱাটো অলপ মনত আনক একবাৰ মাত্ৰ মাৰা নাই হিচাপ কৰি এই বেছি মাৰিব নালাগে কেইবাৰমান মাৰ বুলি কোৱা নাই ভালেমান কোবাইছে আচৰিত কথা মাছ নিশা তেওঁলোকে মাৰ খোৱা কাৰণে ঈশ্বৰে আচৰিত কৰ্ম কৰিলে জেইলাৰৰ পৰিয়ালে পৰিত্ৰাণ পালে আমি আমাৰ কপালৰ ঘামটো মাটিত নেপেলালে আপোনাৰ পকেটত থকা কেইটামান টকাটো যদি ঈশ্বৰৰ কাৰণে নিদিয়ে আপুনি যদি শ্ৰম নকৰে কাম নকৰে মণ্ডলী মানুহে পৰিত্ৰাণ নাপায় বাইবেলত ভালকৈ লিখা আছে যদি নিজে ব্যয় নকৰে তেতিয়াহ'লে সেই মানুহজনৰ দ্বাৰাই কোনো ভাইয়ে পৰিত্ৰাণ নাপাব কৈছে এতিয়া পৌলে কিমান ঘাম পেলালে চিলে কিমান ঘাম পেলালে কিমান চকুলো টুকিলে কিমান কঁপিছিলে তেওঁলোকৰ চেক্ৰিফাইচ এইটো সেই মণ্ডলী যে স্থাপন হৈছে কোনটো মণ্ডলী ফিলিপিয়া আমি যে বাইবেলত পাইছোঁ ফিলিপিয়া মণ্ডলী প্ৰথমটো আছিলে বনি লুডিয়া আচৰিত এইটো কাৰণে মই কওঁ আমাৰ ভনীবিলাক যদি আত্মিক নহয় প্ৰাৰ্থনাশীল নহয় তেতিয়াহ'লে মণ্ডলী নহয় আৰু ভাইবিলাকো যদি ত্যাগ নকৰে কোনে পৰিত্ৰাণ পায় এতিয়া লুডিয়া ভনী বেপাৰী আছিলে কাপোৰ বেপাৰী আৰু তেওঁ কি কৈছে পৌল আৰু চিলক মই যদি আপোনালোকৰ দৃষ্টিত ধনী হ'লোঁ তেতিয়াহ'লে মোৰ ঘৰত আহি থাকক প্ৰচাৰ কৰক পৌলে কি কৈছে নালাগে নালাগে তোমাৰ নিজৰে ব্যৱসায় আছে পৰিয়াল আছে পৰিয়ালটো চাব নে ব্যৱসায়ত যাব নে আমাক যত্ন ল'ব নালাগে কিন্তু কি কৈছে মই যদি আপোনালোকৰ দৃষ্টিত ধনী হ'লোঁ ৱাও এইটো কথাটো এৰিব পাৰিব জানো যদি নাথাকে তাৰ মানে আপোনালোকে মোক খ্ৰীষ্টত ধনী বুলি গ্ৰহণ কৰা নাই ক'বনে নাই তাত থাকি প্ৰচাৰ কৰিবলৈ যাওঁতে মাৰ খাই জেল থাকিলে সেই ধনীও কিমান দুখ পাব নহয় জানো সিহঁতৰ জেলত এতিয়া লুডিয়াৰ পৰিয়াল তাৰপিছত জেইলাৰৰ পৰিয়াল দুটা পৰিয়াল হ'ল নহয় সেইকাৰণে পৌলে কি কৈছে আটাইতকৈ প্ৰিয় মণ্ডলীটো ফিলিপিয়া মণ্ডলী আমাৰ বাইদেউবিলাক যিবিলাকে কেঁচুৱা জন্ম দি পাইছে জানে যাক জন্ম দিওঁতে অলপতে মৰিছিলে এই কেঁচুৱাটো সেই ল'ৰাটো ছোৱালীটো মায়ে বেছি মৰম কৰে কি কৰে এই অলপমান ডাঙৰ আয়ৈ দেহি টপক কৰি চুমা খাই তোক জন্ম দিওঁতে মই মৰিছিলোঁ আয়ৈ দেহি মোৰ জান বুজি পাইছেনে পৌলে
ফিলিপিয়া মণ্ডলীটো গঠন কৰিবলৈ নতুন জন্ম দিবলৈ যাওঁতে বাকলি যোৱাকে মাৰ খাইছে, জেলত আছে। আৰু সেই মণ্ডলীটো এনে মাত্ৰ প্ৰিয় নহয়, শুভবাৰ্তা প্ৰচাৰত তেওঁলোকে বহুত সহযোগ কৰিছিলে। আৰু যেতিয়া পৌলে জেলত আছিলে সেই সময়ত বহুতবাৰ তেওঁলোকে কি পঠাইছে নাজানো, কাপোৰ কানি, কিজানি শুকান ফল মূল এনেকুৱা হ'ব পাৰে। মই যে দান বিচাৰি সেইটো কৈছোঁ এনে নহয়, কিন্তু তোমালোকে যে ঈশ্বৰৰ তেওঁ শিকোৱা কথাটো, ঈশ্বৰৰ কথাটো লৈছে আৰু শুভবাৰ্তা প্ৰচাৰত তেওঁৰ লগত যোগ দিছে, সেই তাৰ কাৰণে তেওঁ বহুত আনন্দ কৰিছে, সেইটো কৈছে। এতিয়া আমি কেতিয়া কেতিয়া প্ৰাৰ্থনা কৰিব লাগে পালোঁ। এতিয়া প্ৰাৰ্থনাটো বাধা আছে। There are hindrances in prayer. কিছুমান বাধা আছে, সেই বাধাবিলাকে প্ৰাৰ্থনা কৰিব নিদিয়ে। আমি ইয়াতে পাইছোঁ কেতিয়া প্ৰাৰ্থনা কৰিবলৈ, ৰাতিপুৱা, দুপৰীয়াৰ ভাগত, সন্ধিয়া, মাজনিশা, এইটো আমি পাইছোঁ। যিকোনো সময়ত প্ৰাৰ্থনা কৰিব পাৰে। এতিয়া ঈশ্বৰৰ লগত আমাৰ কথা পাতিবলৈ হটলাইনত আছে, যিকোনো সময়ত ডায়েল কৰিলেই স্বৰ্গত যায়। আচৰিত, নেটৱৰ্ক নাই বুলি নাই, ইমান ডিষ্টাৰ্ব কৰিছে, নেটৱৰ্ক নাই, হেল্ল' ভালকৈ শুনি নাপাইছোঁ, এনেকুৱা নহয়। ঈশ্বৰৰ লগত ডাইৰেক্ট টি কৰিলে যাব। হয় জানো সেই বুলি ভাবিব নালাগে, ইয়াত তাৰ নাই কি নাই কথা যায়। আমেৰিকা, ইংলেণ্ড, ক'ৰবাত ডাইৰেক্ট যায়। তেতিয়াহ'লে সৰ্বোপৰি ঈশ্বৰৰ তাত নাযাবনে? যায়। যীশুৰ নামত এইটো প্ৰাৰ্থনা কৰিব, ডাইৰেক্ট যায়। ইমান ইজি। আপুনি যদি বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ, নহ'লে চাইনাৰ প্ৰেচিডেণ্ট, নহ'লে আমেৰিকাৰ প্ৰেচিডেণ্টক মাৰিলেও যাব নোৱাৰে, নাযায়। কিন্তু আমাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীয়ে যদি টি হটলাইনত যদি মাৰে, লগে লগে ট্ৰাম্প চাহাবৰ তাত যাব। এনেকুৱা কালি একেবাৰে কথা পাতিছে, পৰহি পাকিস্তানৰ প্ৰধানমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰী, সেইবিলাকে একেবাৰে হটলাইনৰ কথা পাতে। আৰু সিহঁতৰ মিলিটাৰী জেনেৰেল, আমাৰ মিলিটাৰী জেনেৰেল দৰকাৰ হ'লে মাৰিলে টি লাগে, ইমাৰ্জেঞ্চি। সেইটো আপুনি মাৰিলেও নাযাব, মই মাৰিলেও নাযাওঁ। কিন্তু আমাৰ ঈশ্বৰৰ লগত হটলাইনত আছে, ডাইৰেক্ট যিকোনো মুহূৰ্তত। আমাৰ ঈশ্বৰটো কেনেকুৱা আমি জানিব লাগে প্ৰিয়সকল। সংকটৰ কালত মাতা মাত্ৰে পাব পৰা ঈশ্বৰ হয় আমাৰ ঈশ্বৰ, যিকোনো মুহূৰ্তত। সেই সময়ত আপোনাৰ পৰিয়ালৰ মানুহ নাথাকিব পাৰে, এই চব এইটো আমি এই সাগৰৰ তলিত গ'লেও ঈশ্বৰ আছে, স্বৰ্গত গ'লেওতো তাৰ ঈশ্বৰ আছে, পৃথিৱী য'তেই নাথাকোঁ ঈশ্বৰ আছে, মাতা মাত্ৰে পাব পাৰে। এতিয়া প্ৰাৰ্থনাৰ বাধাসমূহ, পাপ থাকিলে সেই প্ৰাৰ্থনাটো নাযাব, এইটো বাধা। গীতমালা 66, Psalm 66:18, Psalm 66:18, গীতমালা 66 নম্বৰ 18 পদ। পাপ থাকিলে প্ৰাৰ্থনা কৰিব নোৱাৰে। পঢ়িম, যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন। যদি অধৰ্ম থাকে, পাপ থাকে, জানে পাপ কৰিলে নিজে জানে, মানুহে নাজানে, কিন্তু নিজে জানে কি কৰিছে। আৰু যদি পাপ থাকে প্ৰাৰ্থনা কৰিব নোৱাৰে। আৰু অনান্তৰিকতা মানে আন্তৰিকতা নোহোৱা প্ৰাৰ্থনাও নাযায় ঈশ্বৰৰ ওচৰত। সঁচাকৈ অন্তৰৰ পৰা হ'ব লাগিব, আন্তৰিকতাৰে, নহ'লে নাযায়।
সেইটো মঠি লিখা 6:5 পদ, মেথিউ 6:5। মঠি লিখা 6:5 পদ পঢ়িম। আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা তেতিয়া কপটীয়াবিলাকৰ নিচিনা নহ'বা, কিয়নো মানুহে দেখিবলৈ তেওঁবিলাকে নামঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপে কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেই। এতিয়া আন্তৰিকতা নাই ইয়াত। প্ৰভুৱে কোৱাটো মানুহক দেখুৱাবলৈহে, বা ইমান প্ৰাৰ্থনাশীল মানুহ, সময় আহিলে য'তেই হওক প্ৰাৰ্থনা কৰে। এইটো মানুহৰ পৰা প্ৰশংসা পালে লগে লগে। কিন্তু প্ৰভুৱে কি কৈছে, যেতিয়া প্ৰাৰ্থনা কৰে কপটীয়াবিলাকৰ নিচিনা নহ'বা। এইটো কপটীয়া, ওপৰত দেখুৱাইছে কিবা, অন্তৰত নাই। সিহঁতৰ নিচিনা নহ'বা কৈছে। তেওঁলোকে নামঘৰে আলিবাটৰ চুকে চুকে এইদৰে প্ৰাৰ্থনা কৰে। কিন্তু আমি গুপুতে থকা ঈশ্বৰৰ ওচৰত গুপুতে দুৱাৰ জপাই প্ৰাৰ্থনা কৰা বুলি কৈছে। যেতিয়াই সময় পায় তেতিয়াই। আৰু আমি যোৱাবাৰ পাইছিলোঁ, কাম কৰি থাকোঁতেও খোজ কাঢ়োঁতেও পাৰে প্ৰাৰ্থনা কৰিবলৈ। আৰু এতিয়া আমি পাইছোঁ মাজনিশা, ৰাতি, দুপৰীয়া, ৰাতিপুৱা, এইবিলাক সময়ত, যিকোনো সময়ত প্ৰাৰ্থনা কৰিব পাৰোঁ। এতিয়া আন্তৰিকতা নহ'লে নাযাব ঈশ্বৰৰ ওচৰত। এতিয়া শাৰীৰিক উদ্দেশ্য, নিজৰ লাভৰ কাৰণে, জাগতিক বিষয়ৰ কাৰণে ইউজ কৰিম বুলি যদি প্ৰাৰ্থনা কৰে, সেইটো নুশুনিব কৈছে। জাকব, জেমছ 4:3। জাকব 4:3 পদ। জাকব 4:3 পদ পঢ়িম। তোমালোকে নোপোৱা কাৰণ তোমালোকে যাচনা নকৰা, যাচনা কৰিলেও নোপোৱা, কিয়নো কুভাৱেৰে অৰ্থাৎ নিজ নিজ সুখাবিলাকত ব্যয় কৰিবৰ কাৰণেহে যাচনা কৰা। ইয়াতে মই অথনি কোৱা জাকব বহুত ষ্ট্ৰং হয়। ময়ো ভয় খাওঁ কেতিয়াবা, জাকবে পাষ্টৰ হ'লে আমি থাকিব পাৰিম না নাই বুলি। বহুত কাঢ়া। আমি যদি জাকবে শিক্ষা দিওঁতে জাকব পাষ্টৰ হওঁতে থাকিব পাৰিব না নাই নাজানো, একেবাৰে খাৰাংখা। ইয়াতে কৈছে নহয় জানো, বহুত আচৰিত কথা কৈছে তেওঁ। তোমালোকে নোপোৱা, তোমালোকে প্ৰাৰ্থনা নকৰা, সেইকাৰণে নাপায়। আৰু প্ৰাৰ্থনা কৰিলেও নাপায় কাৰণ বেয়া মনত ৰাখি নিজৰ সুখাবিলাকত, লাভবিলাক, লাক্সাৰিত ব্যৱহাৰ কৰিবৰ কাৰণে খুজিছা, সেইকাৰণে নাপায়। একেবাৰে লাক্সাৰি লাইফটো ঈশ্বৰে ভাল নাপায়। সুখাবিলাকত, সুখ অভিলাষত ব্যৱহাৰ কৰিবৰ কাৰণে খোজা, সেইকাৰণে নাপায়। আৰু কিয় নাপায়? অবিশ্বাসৰ কাৰণে। এইবিলাক বাধা, প্ৰাৰ্থনাৰ বাধা হয়। এতিয়া তাতে এক অধ্যায়ত চাওঁ, জেমছ চেপ্টাৰ 1 verse 5 and 6 পঢ়িম। কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁ যাচনা কৰক, তাতে তেওঁ দিয়া হ'ব। কিন্তু নিসংশয় হৈ তেওঁ বিশ্বাসেৰে যাচনা কৰক, কিয়নো যিজনে সংশয় কৰে তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উধোৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। জ্ঞান, আমি যোৱাবাৰো কৈছিলোঁ, প্ৰতিদিন
আমাৰ দৈনন্দিন জীৱনত বহুত বিষয় সিদ্ধান্ত ল'বলগীয়া হয়। যাম নে নাই, কৰিম নে নাই, বহুত বিষয়। সেইকাৰণে আমি প্ৰাৰ্থনা কৰিব লাগিব। সকলোবোৰ বাইবেলত লিখা নাই। কিছুমানে কয় সেইটো বাইবেলত ক'ত লিখা আছে বুলি। বিড়ি খাব নালাগে, চিগাৰেট খাব নালাগে বুলি ক'ত লিখা আছে বুলিও কয়। সেই সময়ত বিড়ি চিগাৰেটটো বনোৱাই নাছিলে বাইবেল বনোৱা সময়, বাইবেল লিখা সময়। কিন্তু সকলো মন্দৰ পৰা আঁতৰি থকা গোটেইটো মন্দ। চৰকাৰে কৈছে বেয়া বুলি, ঈশ্বৰে কেলে নক'ব? এইটোৰ পৰা আঁতৰি থকা, সেইটো গোটেইটো লিখা নাই, কিন্তু আছে কথা। ইয়াত কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হৈছে, তেতিয়াহ'লে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনা কৰিলে, খুজিলে ঈশ্বৰে গালি নিদিয়ে, খুজিলে চবকে দিয়ে কৈছে। কিন্তু যেতিয়া প্ৰাৰ্থনা কৰে সন্দেহ কৰিব নালাগে কৈছে। নিসংশয় হৈ আৰু বিশ্বাসেৰে যাচনা কৰক। নিসংশয় হৈ, সন্দেহ নকৰাকৈ বিশ্বাসেৰে প্ৰাৰ্থনা কৰক। কিয়নো যিজনে সন্দেহ কৰে বতাহত নিয়া আৰু ওপৰলৈ উঠোৱা সাগৰটো, এই ঢৌটো আহে আকৌ যায়, কি কামত আহে? একো নাই, আকৌ উঠিব আকৌ আহিব। সন্দেহ কৰা মানুহবিলাকৰ প্ৰাৰ্থনাটো এনেকুৱা হয়, একো নাই কৈছে। এইদৰে যদি হয় তেতিয়াহ'লে এইটো প্ৰাৰ্থনাৰ বাধা হ'ব। প্ৰাৰ্থনাৰ বাধা বিষয়ে চাই আছে। আকৌ কেতিয়াবা আমাৰ প্ৰাৰ্থনাটো হয়তো শয়তানেও বাধা দিব পাৰে। শয়তানেও বাধা দিয়ে। এদিন দানিয়েলে বহুত আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছে। বাইবেলত আচৰিত প্ৰাৰ্থনাশীল মানুহৰ কথাটো ঈশ্বৰে কৈছে। দানিয়েল, সামুৱেল, তাৰপিছত ইয়োব। এনেকৈ খং উঠিছে কেতিয়াবা ঈশ্বৰে সেই ইছৰাইলৰ কাৰণে। এতিয়া তোমালোকে প্ৰাৰ্থনা কৰিলেও নহ'ব। এনেকৈ ইমানেই পাপ কৰিছা, ইয়োব, দানিয়েল, সামুৱেল আহিলেও সিহঁতক বচাব নোৱাৰে, সিহঁতে নিজকহে পাৰিব। আৰু জেৰেমিয়া কৈছে সিহঁতৰ কাৰণে প্ৰাৰ্থনা নকৰিবা, মই নুশুনিম বুলিও কৈছে। ইমানেই দুখ পাইছে, মন নাপালে। এতিয়া দানিয়েলে প্ৰাৰ্থনা কৰি থকা সময়ত বহুত দিন শয়তানে বাধা দি ৰাখিছিলে উত্তৰ আহিব। ঈশ্বৰৰ দূতে, স্বৰ্গদূতে আহিছে, কিন্তু তাক আহিব নিদিয়ে, যুদ্ধ কৰিছে। আমি পঢ়িম এইটো দানিয়েল চেপ্টাৰ 10, দানিয়েল চেপ্টাৰ 10 verse 10 to 13. দানিয়েল 10 অধ্যায় 10 পদৰ পৰা 13 পদলৈ পঢ়িম সকলোৱে। তেতিয়া চোৱা, এখন হাতে মোক চুই আঁঠু আৰু 2 হাতৰ তলুৱাত মোক ভৰ দিয়ালে। পাছত তেওঁ মোক ক'লে, হে দানিয়েল, হে প্ৰিয় পুৰুষ, যি কথা মই তোমাক ক'ম তাক বুজি লোৱা আৰু উঠি থিয় হোৱা, কিয়নো মোক এতিয়া তোমাৰ গুৰিলৈ পঠোৱা হ'ল। তেওঁ মোক সেই কথা ক'লত মই উঠি থিয় হৈ কঁপিব ধৰিলোঁ। তেতিয়া তেওঁ মোক ক'লে, হে দানিয়েল, ভয় নকৰিবা, কিয়নো তুমি বুজিবলৈ আৰু নিজ ঈশ্বৰৰ আগত নিজকে নম্ৰ কৰিবলৈ মন থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে, আৰু তোমাৰ বাক্যৰ কাৰণে মই আহিলোঁ। কিন্তু পাৰস্য ৰজাৰ ৰক্ষক দূত 21 দিনলৈকে মোৰ অহিতে থিয় হৈ আছিল। পাছে চোৱা, প্ৰধান ৰক্ষক দূতবিলাকৰ মাজৰ মিখায়েল নামেৰে এজনে মোক সহায় কৰিবলৈ আহিল, যাতে মই সেই ঠাইত পাৰস্য ৰজাবিলাকৰ গুৰিত থাকিবৰ আৱশ্যক নহ'ল। দানিয়েলৰ প্ৰাৰ্থনাটো যিদিনাখনেই প্ৰাৰ্থনা কৰিছিলে সেইদিনাখনেই শুনিছে কৈছে, আৰু তাৰ অৰ্থবিলাক বুজাই ক'বৰ কাৰণে এজনক পঠাইছে ঈশ্বৰে।
কিন্তু পাৰ্চিয়া দেশৰ সেই ৰজা তেওঁলোকক শয়তানে নিশ্চয় চলাইছে আৰু তাৰে ৰাজকুমাৰটো সেই খবৰ আনা মানুহটো বাধা দিছে কৈছে 21 দিনলৈকে তাৰপিছত তাৰ লগত সেই শয়তানৰ লগত যুদ্ধ কৰিবৰ কাৰণে স্বৰ্গদূত বিলাকৰ প্ৰধান মিখাইল দূত আহি পিনে যুদ্ধ কৰিব লগা হয় তেতিয়াহে এই খবৰ দিবলৈ অহা মানুহটো আহিব পাৰিছে সেইটো বহুত আচৰিত এতিয়া কেতিয়াবা আমাৰ প্ৰাৰ্থনাটো শয়তানৰ কাৰণে দেৰি হৈ যাব পাৰে শয়তানে বাধাও দিব পাৰে আৰু ঘৰুৱা সমস্যা থাকিলেও আমি প্ৰাৰ্থনা কৰিব নোৱাৰিম আৰু আমাৰ প্ৰাৰ্থনাটো ঈশ্বৰে নুশুনিব এতিয়া গিৰিয়েক ঘৈণীয়েক যদি কাজিয়া কৰি থাকে বা পৰিয়ালৰ কিবা সমস্যা যদি হৈ থাকে বাধা হ'ব এইটো এটা বাধা প্ৰথম পিতৰ 3 অধ্যায় 7 পদ First Peter chapter 3 verse 7 পঢ়ে সেইদৰে হে পুৰুষবিলাক তোমালোকতকৈ স্ত্ৰীলোক দুৰ্বল ভাণ্ড আৰু জীৱন ৰূপ অনুগ্ৰহৰ সহধিকাৰিণী বুলি জানি তোমালোকৰ প্ৰাৰ্থনা যে বাধা নজন্মে এই কাৰণে তেওঁবিলাকে সৈতে জ্ঞান মতে সহবাস কৰি তেওঁবিলাকক সমাদৰ কৰা এতিয়া প্ৰাৰ্থনাত বাধা নহবৰ কাৰণে স্বামীবিলাকক কৈছে তোমালোকৰ ভাৰ্যাবিলাকৰ লগত জ্ঞানেৰে আচৰণ কৰি তেওঁলোকৰ লগত জীৱন যাপন কৰা তেওঁলোক অলপ দুৰ্বল এই বুলি কৈছে কিন্তু বাধাত যেন প্ৰাৰ্থনাত যেন বাধা নহয় সেইকাৰণে তেওঁলোকৰ লগত জ্ঞানেৰে সহবাস কৰা এইটো কৈছে ঘৰুৱা প্ৰব্লেম থাকিলে সেইটো প্ৰাৰ্থনা কৰিব নোৱাৰে আৰু প্ৰাৰ্থনাৰ উত্তৰ নাপাব এতিয়া অহংকাৰৰ কাৰণেও বাধা হয় অহংকাৰটো এটা বাধা এতিয়া কাহিনীটো আমি জানো এইটো অলপ দীঘলীয়া হয় মথিয়ে লিখা 18 অধ্যায়ত ফৰিচী আৰু কৰ তোলা বুলি দুজন মানুহ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ'ল বুলি কৈছে যীশুৱে কৈছে তাৰপিছত সেই ফৰিচীজনে ধৰ্মগুৰুৱে কি কৈছে প্ৰাৰ্থনা কৰি এনেকৈ হে ঈশ্বৰ মই বেলেগ মানুহবিলাকৰ নিচিনা নহওঁ মই সপ্তাহত 2 বাৰ লঘোণ দিওঁ সকলো সম্পত্তিৰ 10 ভাগৰ 1 ভাগ দিওঁ আৰু বেলেগ মানুহ নিচিনা অপহৰণকাৰী ব্যভিচাৰী নহয় আৰু মোৰ ওচৰত থিয় হৈ আছে তাৰ নিচিনা নহওঁ বুলি কৈছে আচৰিত মানুহ এনেকুৱা প্ৰাৰ্থনা আৰু কৰ তোলাটোৱে কি কৰিলে খাজনা তোলা মানুহটো এনেকৈ চাব নোৱাৰে হাতটো দাঙিব নোৱাৰে নিজৰ পাপটো গম পাইছে তেতিয়া হিয়া শুকুৱাই পিনি কৈছে হে ঈশ্বৰ ওপৰত চাব নোৱাৰে মই পাপী যি মই মোলৈ দয়া কৰক ইমানে যীশুৱে কি ক'লে সিজনতকৈ ইজনহে ধাৰ্মিক বুলি হিচাপ হ'ল আৰু ঘৰলৈ গ'ল অহংকাৰৰ প্ৰাৰ্থনাটো নুশুনে এইটো বাধা এতিয়া আৰু ঈশ্বৰক যদি লুটপাট কৰে ঈশ্বৰৰ পৰা চুৰ কৰিলে এইটো বাধা হৈছে কেতিয়াবা চুৰ কৰিছে জানো ঈশ্বৰৰ পৰা মইনো কেতিয়া ঈশ্বৰৰ পৰা চুৰ কৰিলোঁ কি জাত কথা কৈ ঈশ্বৰৰ পৰা মই কেতিয়া চুৰ কৰিলোঁ বুলি ক'ব পাৰে নহয় জানো কিন্তু ঈশ্বৰে কৈছে যে তোমালোকে চুৰ কৰিছা বুলি যদি চুৰ কৰে তেতিয়াহ'লে বাধা হ'ব প্ৰাৰ্থনা এইটো কি আচৰিত কথা কয় কেতিয়ানো ঈশ্বৰক দেখিলোঁ কেতিয়ানো ঈশ্বৰৰ ভঁৰালৰ পৰা চুৰ কৰিলোঁ শাস্ত্ৰত কৈছে চাওঁ মথিৰ আগত মলাখী 3 অধ্যায় 8 পৰা 10 পদ মলাখাই chapter 3 verses 8 to 10
পঢ়িমসকলে যদি পাইছোঁ, মানুহে ঈশ্বৰক ঠগাবনে? তথাপি তোমালোকে মোক ঠগাইছা। কিন্তু তোমালোকে কৈছা, আমি কিহত তোমাক ঠগালোঁ? দশম ভাগত আৰু উপহাৰত। তোমালোক অতি অভিশপ্ত, কিয়নো তোমালোকে মোকেই ঠগাইছা। এনেকৈ গোটেই জাতিয়েই ঠগাইছে। মোৰ গৃহত আহাৰ হ'বৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশম ভাগ আনা। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰে মোক পৰীক্ষা কৰি চোৱা। এতিয়া যদি ঈশ্বৰক ঠগিয়ে চুৰ কৰে ঈশ্বৰৰ পৰা, তেতিয়াহ'লে বাধা হ'ব, প্ৰাৰ্থনা কৰিব নোৱাৰি। এতিয়া ঠগিছে বোলে ঈশ্বৰে, মানুহে ঈশ্বৰক ঠগিবনে? তথাপি তোমালোকে ঠগাইছা। আৰু তোমালোকে কৈছা, আমি কিহত ঠগালোঁ? মলাখীয়ে ইছৰাইলবিলাকক ক'লে, এইটো কথা ঈশ্বৰৰ পৰা পায়, এই মলাখী, আমি কিহত ঠগিলোঁ? কিহত ঠগিলোঁ? দশম ভাগত, উপহাৰত বুলি কৈ দিছে। এইটো মলাখীৰ নিজৰ কথা নহয়, ঈশ্বৰৰ পৰা পাই কৈছে। এতিয়া গোটেই জাতিয়ে ঠগিছে বুলি কৈছে। তাৰপিছত তোমালোক অতি অভিশপ্ত, অভিশপ্ত মাত্ৰ কোৱা নাই, বাক্যটো চাওক, অতি অভিশপ্ত, একেবাৰে হাৱে পোৱা কৈছে, কিয়নো তোমালোকে মোকেই ঠগাইছা। এনেকৈ গোটেই জাতিয়ে ঠগাইছে, উপহাৰো নিদিয়ে আৰু দশম ভাগো নিদিয়ে, এইবুলি গালি দিছে, হাৱে পোৱা। আৰু তেওঁলোকক আহ্বান কৰিছে, মোৰ ঘৰত আহাৰ হ'বৰ নিমিত্তে ভঁৰাললৈ গোটেই দশম ভাগটো আনা, আৰু মই তোমালোকক আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আশীৰ্বাদ দিম নে নিদিম, তাক পৰীক্ষা কৰা। বাইবেলত মোক পৰীক্ষা কৰা কোৱাটো এই বিষয়টো মাত্ৰ, বাকীটো পৰীক্ষা নকৰিবাহে আছে। মই দিম নে নিদিম সেইটো চাবৰ কাৰণে মোক পৰীক্ষা কৰা গৈছে, ঈশ্বৰে নিজে কৈছে ইয়াত। তাৰপিছত অসময়ত গুটি সৰোৱা পোক আৰু চোৰ ইত্যাদিবোৰ মই ধমকি দিম নে নিদিম পৰীক্ষা কৰিছা। খেতিয়ক যদি হয়, পোকে খাই দিয়ে আৰু ধুমুহা আহি নষ্ট কৰে খেতি, আৰু কেতিয়াবা চোৰে লৈ যায়, সেইবিলাক মই বন্ধ কৰিম তোমালোকে যদি মোক দিয়া, এইটো কৈছে। এতিয়া বহুত মানুহৰ বহুত যুক্তি কয় যে আমি ঈশ্বৰৰ কথাটোহে ল'ব লাগিব। এতিয়া কেতিয়াবা বাইকয়ে কোৱাৰ কাৰণে, ঈশ্বৰে কোৱাৰ কাৰণে পাষ্টৰবিলাকে কয় ঈশ্বৰৰ কথাটো ক'বই লাগিব। তেতিয়া আকৌ কিছুমানে টকাৰ কথাহে কৈ থাকে বুলি। এইটো কেলে কৈছে ঈশ্বৰে? মোৰ ঘৰত আহাৰ হ'বৰ নিমিত্তে। এতিয়া আত্মিক আহাৰ, আমিতো ইমান আচৰিত আচৰিত ঈশ্বৰৰ বাইকৰ আহাৰ পাইছোঁ, পৰিত্ৰাণ পালোঁ। আমি যদি শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ যাব লগা হয়, আমাক টকা পইচাও লাগে। পানীটো ঈশ্বৰে বিনামূলীয়া দিছে, পানীটো উলিয়াবৰ কাৰণে দমকল কিনিব লাগিব, নহ'লে যদি বৰিং কৰে পাইপ বহাব লাগিব, টেপ দিব লাগিব। সেইদৰে পৰিত্ৰাণটো বিনামূলীয়া হয়, কিন্তু সেই পৰিত্ৰাণটো লৈ যাবলৈ কাৰণে লাগে। প্ৰচাৰক আহিছে বুলি ভাড়া নল'ম বুলি নকয়, গাড়ী ঘূৰাই প্ৰচাৰ কৰিবলৈ গৈছে, পেট্ৰল নহ'লেও দৌৰি দিম দে বুলি নক'ব, সেইটো কাৰণে লাগে। কোনোবাই একেবাৰে কিবা বেলেগ কামত ব্যৱহাৰ কৰিবলৈ নহয়। এতিয়া ঈশ্বৰক যদি ঠগে, তেতিয়াহ'লে প্ৰাৰ্থনাত বাধা হ'ব, এইটো কৈছে। এতিয়া বহুতে ঠগে, আমি ঠগা উচিত নহয়, নহ'লে ঈশ্বৰক আমি ঠগিব নোৱাৰোঁ। এতিয়া আৰ্তজনক সহায় কৰিবলৈ অস্বীকাৰ কৰা, বহুত দুখ
কষ্টত আছে, দেখিছে সহায় কৰিবলৈও অলপ পাৰে কিন্তু কৰা নাই, এইটোও প্ৰাৰ্থনাৰ বাধা। এতিয়া সেইটো পদে 21 অধ্যায় Proverbs 21:3 সেইটো পদে 21 অধ্যায় 3 পদ সেইটো পদে 21 অধ্যায় 3 পদ পৰে বলিদানতকৈ ধাৰ্মিকতাৰ আৰু ন্যায়ৰ কাৰ্য জিহুৱাৰ গ্ৰহণীয়। এতিয়া বলিদানতকৈ ধাৰ্মিকতা আৰু ন্যায় কাৰ্যটো ঈশ্বৰৰ দেখাত গ্ৰহণীয়। কোনোবাই চিঙৰ বাখৰ কৰি আছে, একেবাৰে উপায় নাইকিয়া হৈ আছে, বিশেষকৈ পৰিয়ালস্বৰূপ মণ্ডলীৰ মানুহ যদি অলপো সহায় নকৰে, তেতিয়াহ'লে তাৰ বলিদানটোও মানে প্ৰাৰ্থনাটো ঈশ্বৰে নুশুনিব। প্ৰথম যোহনটো চাওক, প্ৰথম যোহন 1 John chapter 3 verse 16 and 17 প্ৰথম যোহন 3 অধ্যায় 16-17 পদ পঢ়ে, তেওঁ আমাৰ কাৰণে নিজ প্ৰাণ দিয়াতে আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালোঁ, আৰু আমিও ভাইবিলাকৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত। যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজৰ ভাইৰ অভাৱ দেখি যদি তেওঁৰ পৰা নিজ স্নেহ আঁতৰ কৰে, তেন্তে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকে। এতিয়া শাৰীৰিক জাগতিক টকা পইচাই হওক, কাপোৰ কানি, কিবা খোৱা বোৱাই আছে, কিন্তু ওচৰতে মণ্ডলীৰ ভিতৰতে কোনোবাই একেবাৰে পোৱা নাই, তাক যদি সহায় নকৰে, তেতিয়াহ'লে প্ৰাৰ্থনাত বাধা হ'ব। এইটোৱে প্ৰাৰ্থনা কৰিব নোৱাৰিব। তাৰপিছত ক্ষমা কৰিবলৈ অস্বীকাৰ কৰা। বাইবেলত কৈছে, অলপ দীঘলীয়া আছে এইটো। প্ৰভু যীশুৱে কৈছে, তোমালোকে যদি আনৰ পাপ ক্ষমা নকৰা, তেতিয়াহ'লে তোমালোকৰো ক্ষমা কৰা নহ'ব। আৰু সেইকাৰণে তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, কিবা বলি উৎসৰ্গ কৰা, তেতিয়াহ'লে যদি মনত পৰে কোনোবা ভাই বা ভনীৰ বিৰুদ্ধে পাপ আছে, ক্ষমা কৰিব পৰা নাই, এই প্ৰাৰ্থনাটো থৈ পিনি আগতে মিল হোৱা, তাৰপিছত আহি প্ৰাৰ্থনা কৰা, তেতিয়াহে। আৰু যদি তোমালোকে আনৰ পাপ ক্ষমা কৰিব নোৱাৰা, তেন্তে তোমালোকৰ পাপো ক্ষমা কৰা নহ'ব। আৰু বাইবেলৰ শিক্ষাবিলাক ল'বলৈ মন নোহোৱাৰ কাৰণেও ঈশ্বৰে নুশুনিব পাৰে। বাইবেলত কৈছে, উপদেশক নহয়, সিটো উপদেশ 1 অধ্যায় 24 পৰা যদি পঢ়ি গৈ থাকোঁ, অলপ দীঘলীয়া, তাতে কৈছে, মই হাত বাউল দি তোমালোকক মাতি আছিলোঁ, কিন্তু তোমালোকে মোৰ মাত নুশুনিলা। সেইকাৰণে তোমালোকে যেতিয়া মোক বিচাৰিবা, তেতিয়া ময়ো নুশুনিম। তোমালোকলৈ যেতিয়া দুখ কষ্ট বা মাৰুলি বতাহৰ দৰে আহিব, তেতিয়া মই খেজেলিয়াম, ময়ো হাঁহিম, এই বুলি কোৱা আছে। সেইটোৰ কাৰণে আমি সাৱধান হোৱা উচিত। এতিয়া দুটামান আৰু চাব লাগিব। প্ৰাৰ্থনাৰ অৰ্হতা, প্ৰাৰ্থনাৰ ভিত্তি নিয়মবোৰ কি কি? এতিয়া আমি কিছুমান অৰ্হতা বা থাকিব লাগিব। এইটো প্ৰাৰ্থনা কৰা সময়ত আমি নম্ৰ হ'ব লাগে। নম্ৰতাৰে প্ৰাৰ্থনা কৰিলেহে ঈশ্বৰে গ্ৰহণ কৰিব, নম্ৰ নহ'লে গ্ৰহণ নকৰে। এতিয়া গীতমালা Psalms 10 verse 17 গীতমালা 10 নম্বৰ 17 পদ আমি অলপ দেখাই যাব লাগিব। 10 নম্বৰ 17 পদ পঢ়িম। হে জিহুৱা, তুমি নম্ৰবিলাকৰ যাচনা শুনিলা। নম্ৰ, we have to be humble.
to be accepted by God. If not, God will not hear our prayers. এইটো একেবাৰে আৰু প্ৰাৰ্থনাৰ সাহসী হ'ব লাগে। আমি ঈশ্বৰৰ ইচ্ছামতে যদি প্ৰাৰ্থনা কৰোঁ, ভয় কৰিবৰ কাৰণ নাই। এতিয়া 1 John 5 chapter 5 verse 13 to 15 প্ৰথম যোহান 5 অধ্যায় 13 পৰা 15 পদ পঢ়িম। ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোকৰ যে অনন্ত জীৱন আছে তাক যেন জানা, এইকাৰণে তোমালোকলৈ মই এইবোৰ কথা লিখিলোঁ। আৰু তেওঁৰ উদ্দেশ্যে আমি পোৱা এই যে আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচনা শুনে। আৰু আমি যিকোনো যাচনা কৰোঁ, আমাৰ সেই যাচনা তেওঁ শুনে। ইয়াকে যদি জানো, তেন্তে তেওঁৰ যি যাচনা কৰিলোঁ সেই সকলোকে পালোঁ বুলি আমি জানো। ঈশ্বৰৰ ইচ্ছামতে প্ৰাৰ্থনা কৰিবলৈ আমাৰ সাহস থাকে। আৰু ঈশ্বৰৰ ইচ্ছামতে যদি আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে তেওঁ উত্তৰ দিয়ে। আৰু প্ৰাৰ্থনাটো বিশ্বাসত হোৱা উচিত। এইটো ইব্ৰী 11 অধ্যায় 6 পদত কৈছে। হিব্ৰু চেপ্টাৰ 11 ভাৰ্চ 6 কৈছে যে বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা নাযায়। সাগৰৰ ঢৌ এটাৰ নিচিনা মাত্ৰ হ'ব, একো লাভ নহ'ব। সেইকাৰণে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ হ'লে আমি বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব লাগিব। প্ৰাৰ্থনাটো আন্তৰিকতাৰে হোৱা উচিত, একেবাৰে অন্তৰৰ পৰা। অচিনাকি মানুহৰ লগত আমি কথা পাতিব নোৱাৰোঁ নহয়। চিনাকি মানুহ হ'লেও যাক আমি অন্তৰংগভাৱে জানো, তেওঁৰ লগত মনৰ কথা খুলি ক'ব পাৰোঁ। তে যীশুক আপুনি বা ঈশ্বৰক আপুনি যিমানটো জানিব, সিমানেই কথা পাতিবলৈ ভাল পাব। নহ'লে যধে মধে অচিনাকি মানুহৰ আগত নিজৰ মনৰ কথা নকয় নে, দুখৰ কথাও নকয়। এতিয়া সেইটো কাৰণে আন্তৰিকতাৰে কৰিব লাগিব। আন্তৰিকতাৰে কেনেকৈ কৰিব পাৰিব জানিব লাগিব প্ৰভু কোন হয়। Psalms 145 verse 18 গীতমালা 145 নম্বৰ 18 পদ 145 নম্বৰ 18 পদ Psalms 145 verse 18 পঢ়িম। যিবিলাক জিহুৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, জিহুৱা সেই সকলোৰে ওচৰত। এইটো আন্তৰিকতাৰে সত্যতাৰে প্ৰাৰ্থনা কৰিব লাগিব, তেতিয়া তেওঁ ওচৰত থাকে। আৰু প্ৰাৰ্থনাটো সহজ সৰল হ'ব লাগে। কপটীয়াবিলাকৰ নিচিনা নহ'বা বুলি অথনি আমি পঢ়িবলৈ পাইছিলোঁ মত্তী 6 অধ্যায় 7 পদত। কপটীয়াবিলাকে মানুহক দেখুৱাবলৈ সুন্দৰ কথা, গ্ৰামাৰ লগাই, সাহিত্যিক লগাই প্ৰাৰ্থনা কৰে। ঈশ্বৰক তেনেকুৱা ক'বলৈ প্ৰয়োজন নাই। আমি যেনেকুৱা তেনেকুৱাই আমি নিজক দিব লাগিব ঈশ্বৰক। তাৰপিছত প্ৰাৰ্থনা অটল হোৱা উচিত। নেৰানেপেৰাকৈ প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনাত লাগি থকা বুলি কয়। আমি কাহিনীটো পাইছোঁ লোকে লিখা 18 অধ্যায়ত। যদি আমি চাওঁ, প্ৰভুৱে কৈছিলে এজনী তিৰোতা তেওঁ বিচাৰকৰ ওচৰত সদায় গৈ কয় বোলে, মোক অন্যায় কৰা মানুহজনৰ প্ৰতিকাৰ সাধক বুলি। আহি থাকে কৈ থাকে। সেই বিচাৰকটো ঈশ্বৰকো ভয় নকৰে, মানুহকো ভয় নকৰে, কিন্তু সেই বিধৱাক ভয় কৰিছে কৈছে। কিজানি আহি কোনোবা এদিন মোক ঘোচা মাৰিব হ'বলা, এই বুলি তাক ন্যায় বিচাৰ দিলে প্ৰভুৱে কৈছে। তাৰমানে কথাটো কি? নিৰন্তৰে অটলভাৱে প্ৰাৰ্থনা কৰি থাকিলে ঈশ্বৰে সহায় কৰিব। সেইকাৰণে নিৰন্তৰে প্ৰাৰ্থনা কৰা। আৰু প্ৰাৰ্থনাত আমি শিক্ষিত হ'ব লাগে।
আৰম্ভণিতে কৈছিলোঁ প্ৰাৰ্থনা অভ্যাস হ'ব লাগিব, শিকিব লাগিব, তেতিয়াহে পাৰিব, নহ'লে নোৱাৰে। গীতমালা 27, Psalms 27 verse 4. Psalms 27 verse 4. পঢ়ে গীতমালা 27 নম্বৰ 4 পদ। যেহোৱাৰ সৌন্দৰ্য দেখিবলৈ আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মই যেন গোটেই জীৱনৰ কালত যেহোৱাৰ গৃহত বাস কৰিবলৈ পাম। মই যেহোৱাৰ পৰা এনে এটি বৰ খুজিছোঁ, তাকেই বিচাৰিম। কিমান আচৰিত দায়ুদে এইদৰে কৈছে। এটা পহু আছে, সেই পহুটো দিনত পানী খাব নাপালে মৰি যায় কৈছে। সেইটো কাৰণে সিংহ বাঘ এইবিলাকে নদী কিনাৰত ৰৈ থাকে, য'ত পহুটো আহে। খাবলৈ নাপালে মৰিব যেতিয়া, যি হয় হ'ব, পানীটো খাবলৈ আহে, তাতে ধৰে। সেইদৰে যেনেকৈ হৰিণা পহুৱে জুৰি লৈ হাবিয়া কৰে, মোৰ প্ৰাণেও তোমালৈ হাবিয়া কৰিছে তোমাৰ বাক্যলৈ। ৰাতিপুৱা নহওঁতেই ঈশ্বৰৰ বাক্য তেওঁ ধ্যান কৰিছিলে, প্ৰাৰ্থনা কৰিছিলে। আমিও তেনেকুৱা হোৱা উচিত। বহু সময়ত আমাৰ প্ৰাৰ্থনাবোৰ ইমানেই অস্পষ্ট আৰু অনিৰ্দিষ্ট হৈ পৰে, ইয়াক সম্পূৰ্ণ অৰ্থহীন কৰি তোলে। কেতিয়াবা অস্পষ্ট হয়, কি খুজিছে তাকো ক্লিয়াৰ নহয়। কিছুমানে কয়, প্ৰভু নৰকৰ ওচৰত থকা আত্মাবিলাকক ৰক্ষা কৰক বুলি, বেমাৰীবিলাকক সুস্থ কৰক বুলি। দুনিয়াত কিমান বেমাৰী মানুহ আছে, হয় না নহয়? এনেকে প্ৰাৰ্থনা কৰিলে কেনেকুৱা হ'ব? একেবাৰে নিৰ্দিষ্ট হ'ব লাগে প্ৰাৰ্থনা কৰিলে। আৰু কেতিয়াবা কেতিয়াবা প্ৰাৰ্থনা কৰিলে এনে কৈ দিয়ে, ঈশ্বৰ অন্তৰ্যামী, ঈশ্বৰে জানে বুলি। এনেকৈ নকৰিব, প্ৰাৰ্থনা কৰিব। ঈশ্বৰে জানে, সকলোকে জানে, তেতিয়াহ'লে কেলে প্ৰাৰ্থনা কৰিবলৈ কৈছে? ঈশ্বৰ আমাক চেয়াৰ লাগে, গীৰ্জাৰ চেয়াৰ লাগে। ঠিক আছে, চেয়াৰ লাগে। কি চেয়াৰ, কাঠৰ নে প্লাষ্টিকৰ? আৰাম চেয়াৰ নে কেনেকুৱা চেয়াৰ ক'ব লাগিব না। মণ্ডলীত আমাৰ কাঠৰ চেয়াৰটো ইমানহে আছে, ইমান হ'লে ভাল। আমাৰ চাউণ্ড চিষ্টেমটো নাই, ক'ব লাগিব না। জানে ঈশ্বৰে নকলেও, অৰ্থহীন কৰিব নালাগে। কোনোবা এজন বহুত একেবাৰে চিৰিয়াছ মৰিব, আৰু তাৰ কাৰণে মণ্ডলীৰ লিডাৰবিলাকো মাতিলে প্ৰাৰ্থনা কৰিবলৈ। বেমাৰীৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ অহাটো গোটেই পৃথিৱীটোকে উল্লেখ কৰি প্ৰাৰ্থনা কৰি আছে। বাংলাদেশৰ কাৰণে, ভূটানৰ কাৰণে, চাইনা বুলি, জাপান, ম্যানমাৰ, পাকিস্তান, এনেকুৱা কৰি আফগানিস্তান, সিহঁতক উল্লেখ কৰি প্ৰাৰ্থনা কৰি আছে। আমেন কওঁতে মানুহটো মৰিলে। আৰে কেতিয়া মৰিলে মানুহটো? এজনে কৈ দিছে, আপুনি যেতিয়া পাকিস্তানত আছিলে তেতিয়াই ঢুকালে বোলে। অলপ হাঁহি উঠা নিচিনা হয় কথাটো, হ'লেও নিৰ্দিষ্ট হ'ব লাগিব। মই কোৱা নাই সি গোটেইটোৰ কাৰণে প্ৰাৰ্থনা কৰাটো বেয়া বুলি কোৱা নাই, কৰিব লাগিব টাইম সময়। প্ৰাৰ্থনা অনুৰোধ কৰিলে কৰিব লাগে। কোনে কোনে অনুৰোধ কৰিছে, পাহৰি গ'লেতো বেলেগ কথা হয়, হ'লেও যিমান পাৰে উল্লেখ কৰিব লাগে। দাদা আমুকে তেওঁৰ ঘৰৰ এইটো কাৰণে কৈছে, আমুক বাইদেৱে এইটো কৈছে, এনেকুৱা ক'ব লাগিব। আন্দাজতে ঈশ্বৰ তুমি সকলোকে জানে, গতিকে তোমাৰ হাতত দিছোঁ। বেমাৰীবিলাকো ভাল কৰক। ঢেৰ বেমাৰী পৃথিৱীত।
একদম নিৰ্দিষ্ট হ'ব লাগে প্ৰাৰ্থনাবোৰ শাস্ত্ৰৰ লগত মিল থকা উচিত এইটো ফাইনাল বাইবেল পদ বুলি ক'লে বহুত ভাল লাগে শেষ হ'ব আৰু নহয় জানো প্ৰথম যোহন 5:14 1 John chapter 5 verse 14 পঢ়িম আৰু তেওঁৰ উদ্দেশ্যে আমি পোৱা সাহ এই যে আমি যদি তেওঁৰ ইচ্ছা কৰি কিবা যাচনা কৰোঁ তেন্তে তেওঁ আমাৰ সেই যাচনা শুনে তেওঁৰ ইচ্ছাৰ লগত মিল থাকিব লাগিব আমি যদি আমাৰ জীৱনৰ বাবে তেওঁৰ ইচ্ছা বিচাৰি পাওঁ তেন্তে সেইবোৰ ঈশ্বৰৰ বাক্যৰ ওপৰত ভিত্তি কৰি আৰু তাৰ সীমাতে আমি থাকিব লাগিব প্ৰাৰ্থনা এতিয়া সঁচাকৈ আমি শিকিলোঁ মেইনলি প্ৰাৰ্থনাৰ সময় যিকোনো সময় প্ৰাৰ্থনা কৰিব পাৰে প্ৰাৰ্থনাৰ বাধা আৰু প্ৰাৰ্থনাৰ অৰ্হতা প্ৰাৰ্থনা কৰা মানুহটো কেনেকুৱা হ'ব লাগে এইটো আৰু ফাইনেলত আমি পাইছোঁ আমাৰ প্ৰাৰ্থনাটো ঈশ্বৰৰ ইচ্ছাৰ লগত মিলা হ'ব লাগিব প্ৰভু যীশুৱে কৈছিলে যোহন 14:7 নহয় 15:7 যে তোমালোক যদি মোত থাকা আৰু মোৰ বাক্য যদি তোমালোকৰ থাকে তেতিয়াহ'লে যিহকে ইচ্ছা কৰা তাকেই খোজা তাকেই তোমালোকক দিয়া হ'ব এইটো কৈছে আৰু যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া পালোঁ বুলি বিশ্বাস কৰিবা তেহে পাবা গতিকে আমি এইটো পালোঁ ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰাৰ্থনা কৰিম স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ তোমাৰ আচৰিত বাক্যবোৰৰ কাৰণে ধন্যবাদ প্ৰাৰ্থনা কেতিয়া কৰিব লাগে প্ৰাৰ্থনাৰ বাধা প্ৰাৰ্থনা অৰ্হতা এইবিলাক আমি পাইছোঁ পাপীয়ে পৰিত্ৰাণ পাবলৈ তোমাক বিশ্বাস কৰিব লাগিব প্ৰাৰ্থনা কৰিব লাগিব নিজৰ পাপ ত্যাগ কৰি তোমালৈ আহিব লাগিব আৰু পৰিত্ৰাণ পোৱাৰ পিছতো আত্মিক জীৱনত বলৱান আৰু পৰিপক্ক হ'বলৈ আৰু পবিত্ৰ হৈ যাবলৈ আমি প্ৰাৰ্থনা কৰিব লাগিব এই সকলো বিষয়ৰ কাৰণে ধন্যবাদ প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ আমেন